এই মিচিং জাতীয় সংগ্ৰামৰ এটা সুস্থ সবল নেতৃত্বকাৰী আমাৰ মাজৰ পৰা হেৰাই গৈছিল অঞ্জনা নৰেশ বগা। তাক সোঁৱৰণিৰে আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমি শ্বহীদ দিৱস আমি পালন কৰিছোঁ বা সোঁৱৰণ কৰিছোঁ তেখেতসকলক। তো তাৰে এটা কাৰ্যসূচী হিচাপে মই ইয়াতে উপস্থিত হৈছোঁ, বন্তি প্ৰজ্বলন কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে মই অঞ্জনা নৰেশ বগা তেখেতসকলক আমি সোঁৱৰণ কৰিছোঁ, তেখেতসকলৰ আত্মাৰ গতি কামনা কৰিছোঁ আৰু য'তেই থাকক তেখেতসকলে ভালকৈ থাকক সেই আশাৰে আমি TMPK MMK মিমা কাবাঙে আজি বন্তি প্ৰজ্বলন কৰি শান্তিৰ বাৰ্তা তেখেতসকললৈ আমি প্ৰেৰণ কৰিছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে ঢাকা মিচিং পৰিণ কাবাং মিচিং মিমা কাবাঙে এটা গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে এটা মিচিং অট'নমাছ কাউন্সিলৰ 6 শিডিউলৰ আন্দোলনৰ আমি কাৰ্যসূচী চলাই আছোঁ। আন্দোলন আমি পোৱাৰ কাৰণে আন্দোলনকাৰী আমি ছাত্ৰ সংগঠন আমি এটা গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে সংবিধানৰ ভিতৰত থকা এটা মিচিং অট'নমাছ কাউন্সিল এটা আমি বিচাৰিছোঁ, যাক আমি ষষ্ঠ অনুসূচী বুলি কৈছোঁ, 6 শিডিউল বুলি কৈছোঁ। তো B.R. আম্বেদকাৰে 1948 লিখি গৈছে সংবিধানৰ ভিতৰত যে আমাৰ নিচিনা পিছপৰা জাতি জনগোষ্ঠীসকলক জাতিৰ সুৰক্ষাৰ কাৰণে এক সাংবিধানিক ব্যৱস্থা, সেই ব্যৱস্থাক বিচাৰিব যাওঁতে 1995 চনত অসম চৰকাৰৰ তেতিয়াৰ সেই সময়ৰ প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত 21 এপ্ৰিলৰ দিনা এটা ভুৱা স্বায়ত্তশাসিত পৰিষদ মিচিং সমাজক জাপি দিছিল। আৰু সেই সময়তে আমাৰ TMPK MMK মিমা কাবাঙে ভুৱা স্বায়ত্তশাসিত পৰিষদ আমাক প্ৰয়োজন নহয় বুলি প্ৰতিবাদ কৰিব যোৱা সময়ত 21 এপ্ৰিলৰ দিনা বানে কাবাঙত বিলমুখত হিতেশ্বৰ শইকীয়াৰ সেই সময়ৰ চৰকাৰৰ সময়ত প্ৰয়াত হিতেশ্বৰ শইকীয়া কংগ্ৰেছ চৰকাৰে আমাৰ আমাৰ মাজৰ পৰা 3জন সতীৰ্থক গুলীয়াই হত্যা কৰিছিল। চ' আমি আজিৰ দিনটোতে তেখেতসকলক আমি সোঁৱৰণৰ দিনটোতে আমি আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছোঁ সেই সময়ৰ চৰকাৰখন বা সেই সময়ৰ এতিয়াৰ যিবোৰ ৰাজনৈতিক দল আছে বা এতিয়াৰ যিসকল আমাৰ মিচিং সমাজৰ ভিতৰতো এই জাতীয় সত্তাটোক, জাতীয় সংগ্ৰামক বা আমাৰ বলিদানটোক আজিও তেখেতসকলে পাহৰিব বিচৰা মানুহবোৰক মই সোঁৱৰাই দিব বিচাৰিছোঁ। আমি আন্দোলনকাৰী হিচাপে আমাৰ 6 শিডিউলৰ প্ৰয়োজনৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। মিচিং জাতিক আগুৱাই নিয়াৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। মিচিং জাতিৰ আৰ্থ সামাজিক দিশটোৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱস্থা কেনেকৈ আগবাঢ়িব লাগে সেই কথাৰ লৈ মেলি আমি আন্দোলনকাৰী হিচাপে আমি আজি 6 শিডিউল বিচাৰি আছোঁ। 6 শিডিউল মানে আমাৰ অঞ্চলৰ ডেভেলপমেণ্ট, আমাৰ অঞ্চলৰ সুব্যৱস্থা, আমাৰ অঞ্চলৰ কানেক্টিভিটি, আমাৰ অঞ্চলৰ মথাউৰি নিৰ্মাণ, আমাৰ অঞ্চলৰ আপোনাৰ ব্যাধি পট্টাকৰণৰ ব্যৱস্থা। আমি কৈ আছোঁ যে আমাৰ নিজৰ অধিকাৰ সেই ব্যৱস্থাবোৰৰ জৰিয়তে আমি নিজৰ ব্যৱস্থাৰ জৰিয়তে সংবিধানৰ গণ্ডিত থকা ব্যৱস্থাৰ জৰিয়তে আমি আমাৰ এই অধিকাৰবোৰ আমাক প্ৰয়োজন আছে বুলি কৈ আমি গভৰ্ণমেণ্টৰ ওচৰত দাবী কৰিছোঁ। কিন্তু সেই সময়ৰ চৰকাৰবোৰে আমাৰ এই ব্যৱস্থাটোক নস্যাৎ কৰি আমাৰ মাজৰ 3জনকৈ সতীৰ্থক গুলীয়াইছিল। আমি তেখেতসকলক আকৌ পুনৰবাৰ সোঁৱৰাই দিছোঁ সেই সময়ৰ চৰকাৰ বা এতিয়া সেই সময়ৰ চৰকাৰ চলোৱা এতিয়াও ৰাজনৈতিক দল যি দলে এতিয়াও আমাৰ মিচিং সমাজৰ মাজত থাকি মিচিং সমাজৰ মাজৰ ৰাজনৈতিক ব্যৱস্থাত হস্তক্ষেপ কৰিব বিচৰা সেই ৰাজনৈতিক দলসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ। আজিৰ দিনটোততো অকিয়নি প্ৰদান নকৰোঁ, অনুৰোধ জনাইছোঁ আপোনালোক আমাৰ মাজৰ বুকুৰ ৰাঙলীবোৰ খেলা এই যি ৰাজনৈতিক দল আছে সেই দলবোৰ আমাৰ এই অঞ্চলবোৰলৈকে নাহিব আৰু আমাৰ অঞ্চলবোৰৰ বিভাজন নীতিবোৰক আপোনালোকে আকৌ ঘূৰাই আনি আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ কৰাই আমাৰ মাজৰ পৰা আকৌ আপোনজনৰ প্ৰাণ কাঢ়ি নিব বিচৰা কামবোৰৰ পৰা আপোনালোকে আঁতৰি থাকক। মই আজি এই পবিত্ৰ সোঁৱৰণি দিনটোত মই কোনো পলিটিকেল কথা বা ৰাজনৈতিক কথা ক'ব বিচৰা নাই। আমি পলিটিকেল পাৰ্টিও নহয়, কিন্তু সোঁৱৰাই দিছোঁ, মনত পেলাই দিয়া ভাল। কাৰণ মনত যদি নপৰে মানুহবোৰ পাহৰি গ'লে পাহৰণিৰ গৰ্ভত বহুত বস্তু হেৰাই যায়। আজি 1995 21 এপ্ৰিলৰ দিনটোৰ পৰা আজিৰ দিনটোত কিমান বছৰ, ইমান বছৰৰ দিনটোৰ পাছৰ পৰাও যিসকল চৰকাৰে সেই সময়ত আমাৰ মাজৰ আপোনজনক কাঢ়ি নিছিল সেইবোৰ মানুহে আজিৰ দিনত আমাৰ মিচিং সমাজৰ সৃষ্টিকৰ্তা বা মিচিং সমাজৰ প্ৰাণকৰ্তা বুলি আজি নিজকে জাৰি কৰিব বিচাৰিছে। মিচিং ৰামঙাম ৰৈ বুলিও ক'ব চেষ্টা কৰিছে। মই তেখেতসকলক ক'ব বিচাৰিছোঁ
যি ৰাজনৈতিক দলে আমাৰ মিচিং জাতিৰ বুকুত গুলি সোমাই দিছে, গুলি মাৰিছে, সেইবোৰে আকৌ আজিৰ দিনত মিচিং ৰেঙামুৰৈ বুলি চিঞৰাটো আপোনালোকে বাদ দিয়ক। আপোনালোকে ৰাজনীতি কৰক, ৰাজনীতি কৰাত আপোনালোকৰ সকলোৰে অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ আছে। সেই ৰাজনীতিৰ জৰিয়তে আপোনালোকৰ কিবা মুনাফা যদি আছে আপোনালোক কৰক, কিন্তু বিভাজন নীতিৰে জৰিয়তে আপোনালোকে এই ৰাজনীতি নকৰিব। তাৰ কাৰণে আজিৰ এই পুৰণি দিনটোত মই পুনৰবাৰ মিচিং ৰেঙামক মই ঘূৰাই দিব বিচাৰোঁ। মিচিং ৰেঙামক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।